নমস্কাৰ মই বনিমীকল আজি মই অলপ তোমালোকক অংক কেইটামান দি দিছোঁ বিজ্ঞানৰ আৰু যেহেতু পোহৰ পাতটোৰ পৰা 3 নম্বৰীয়া কুৱেশ্যন এটা অংক থাকিবই মোৰ মতে জানো আৰু সেইটো কাৰণে তোমালোকে যদি ডাইৰেক্ট তোমালোকে মুখস্থ নকৰাকৈ যদি অংকবোৰ কৰি ফেলে নম্বৰ ল'ব বিচাৰা তেনেহ'লে কোনটো অংক চালে তোমালোকৰ ভাল হ'ব আজি এইটো ভিডিঅ'টো জনাম ঠিক আছে। এটা 3 নম্বৰীয়া কুৱেশ্যন থাকিব অংক থাকিব তোত ঠিক আছে। এতিয়া প্ৰথমতে তোমালোকে ডাইৰেক্ট কিতাপখন খুলিবা মানে ওলাবা ওলাই উদাহৰণৰ অংক দুটা আছে যেনে 10 উদাহৰণ 10.1 হ'ব চাগে মই চাই দিছোঁ একবাৰ উদাহৰণ 10.1 ইংলিছ মিডিয়াম আছামিছ মিডিয়াম চাই লোৱা ক'লে 10.1 এক্সাম্পল 10.1ত আহিবা আৰু প্ৰথম যোনটো কুৱেশ্যন আছে এইটো চাই থ'বা কাৰণ এইটো 3 নম্বৰীয়া কুৱেশ্যন হয়। ইয়াতে তোমালোক কি হৈছে স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰিব দিছে সেইকাৰণে এইটো কুৱেশ্যন 1 নম্বৰ কৰি 3 নম্বৰ আছে চ' এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট। তাৰপিছত উদাহৰণ 2 মানে 10.2 যোনটো উদাহৰণ আছে সেইটো চাব লাগিব সেইটো দৰকাৰী কুৱেশ্যন। নেক্সট তোমালোকৰ উদাহৰণ কি চাব লাগিব কৈছোঁ 10.4 নেক্সট কিতাপত থকা উদাহৰণ 10.4 মই এবাৰ উলিয়াই লৈছোঁ 10.4 ক'ত গ'ল এইটো উদাহৰণ 10.4টো চাব লাগিব ঠিক আছে। পেজ নম্বৰ 182 10.4ৰ যোনটো উদাহৰণ আছে সেইটো চাব লাগিব এইটো 3 মাৰ্কছৰ কুৱেশ্যন হয় এইটো তোমালোকৰ মেট্ৰিক পৰীক্ষা আহিব পাৰে। বাকী তোমালোকৰ অনুশীলনীৰ পৰা থাকিব পাৰে যদি এই উদাহৰণৰ পৰা নাহে তেনেহ'লে অনুশীলনী কোনটো চাব লাগিব মই কৈ দিছোঁ। অনুশীলনীত 10 নম্বৰ কুৱেশ্যনটো যে এক্সাৰচাইজৰ 10 নম্বৰ কুৱেশ্যনটো চাব লাগিব মই বাৰু ভালকৈ দেখাই দিছোঁ 10। তাৰপিছত কুৱেশ্যন নম্বৰ 11 এইটো চাব লাগিব। কুৱেশ্যন নম্বৰ 12টো দৰকাৰী। কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 15টো বহুত টান হৈ যায় তথাপিও চাই থ'বা এইকেইটা চালে তোমালোকৰ ক্লিয়াৰ মানে মেথছৰ এইখিনি পৰা আহিব 3 নম্বৰ কুৱেশ্যন ঠিক আছে। নেক্সট লগ পাম ধন্যবাদ।